নমস্কাৰ। এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ তথা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক দুৰ্গা পূজা আৰু দেৱালী উপলক্ষে কৰ্মচাৰীসকললৈ বিশেষ উপহাৰ। আৰু সেই সম্পৰ্কতে আজি আপোনালোকে নিশ্চয় জানে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কেবিনেট বৈঠক হ'বলৈ গৈ আছে। আৰু এই কেবিনেটতে কৰ্মচাৰীসকললৈ বৃহৎ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। বিশেষতঃ DA বৃদ্ধিৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় কেবিনেটত। আৰু DA 3%ৰ পৰা 4% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অন্যান্য ধৰণৰ বোনাছ বা ভাত্তাসমূহৰ ক্ষেত্ৰতো বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছৰ ফালৰ পৰাও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মহোদয়াক এই সম্পৰ্কত অৱগত কৰা হৈছে। 30/9/2024 তাৰিখে এইখন অফিচিয়েলি তেওঁলোকক ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰীক অৱগত কৰিছে ফেডাৰেশ্যনৰ ফালৰ পৰা। আৰু ছাবজেক্টটো হৈছে ডিক্লাৰেশ্যন অফ DA, DR, PLB এণ্ড এডহক বোনাছ। অৰ্থাৎ কৰ্মচাৰীসকলৰ DA বৃদ্ধি বা DR, PLB আৰু এডহক বোনাছৰ সম্পৰ্কত এই লেটাৰ এখন দিয়া হৈছে। লেটাৰখনত লিখিছে I would like to draw your kind attention towards non-declaration of the due installment of the DA, DR from 1/7/2024. Normally it used to be declared in the last week of September. আৰু এই সম্পৰ্কতে অৱগত কৰা হৈছে। আৰু এই যে DA, DR বা PLB বোনাছ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ পৰা অতি সোনকালে বিশেষতঃ বিত্ত মন্ত্ৰালয়ৰ পৰা দুৰ্গা পূজাৰ আগতেই এটা ডিক্লেৰেশ্যন আহিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট জনোৱা হৈছে। দিয়া হৈছে যে সিভিয়াৰ ডিছকণ্টেণ্টেড আৰ এমংছ দি এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ অভাৰ দি ডিলে অফ এন এনাউন্সমেণ্ট অফ দি চেম। এইবিলাক ডিলে হোৱাৰ কাৰণে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল তেওঁলোক যথেষ্ট অসন্তুষ্ট আছে। চিমিলাৰলি দুৰ্গা পূজা ফেষ্টিভেল ইজ এপ্ৰচিং এণ্ড দি PLB এণ্ড এডহক বোনাছ টু আৰ বি ডিক্লেয়াৰ্ড। দুৰ্গা পূজা আহি আছে আৰু ফেষ্টিভেল আৰু ইয়াৰ উপৰিও দেৱালী আহি আছে। তাৰ কাৰণে এই PLB বোনাছ আৰু এডহক বোনাছৰ সম্পৰ্কতো ডিক্লেৰেশ্যন আহিব বুলি আশা কৰিছে। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।